মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিত আবেদন কৰা গোটৰ মহিলাসকলৰ বাবে এই ভিডিঅ'টো। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিত আবেদন কৰা গোটৰ মহিলাসকলৰ টকা কেতিয়া পাব, ইয়াৰ ডেট হৈছে নে নাই, এই পইচাটো পূজাৰ আগত দিব নে পিছত দিব, এই গোটেইখিনি প্ৰচেছ আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। আৰু হেল্প চেল্প গ্ৰুপৰ নতুন লিষ্টটো আমি কেনেকৈ উলিয়াব সেইটো আমি এইটো ভিডিঅ'ত দেখুৱাই দিম। আৰু গোটৰ সদস্যসকলৰ কিমান ছাৰ্ভে হ'ল সেইটো আপোনালোকে চাব পাৰিব এইটো ভিডিঅ'ত। গতিকে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব। আৰু যদি কোনোবা এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব। বলক এতিয়া আমি প্ৰচেছটো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে হেল্প চেল্প গ্ৰুপৰ যিটো নতুন লিষ্ট, সেই লিষ্টটো আপোনালোকে কেনেকৈ উলিয়াব, তাৰ বাবে আপোনালোকে যিকোনো এখন ব্ৰাউজাৰত যাব, তাত লিখিব লাখপতি বাইদেউ লিষ্ট আছাম লিখি আপোনালোকে চাৰ্চ কৰি দিব। লাখপতি ডিটি মনিটৰিং ৰিপৰ্ট যিটো প্ৰথম লিংক, এই লিংকটোতে আপোনালোকে অ'কে কৰি দিব। তাৰপিছত এই পেজটো আহিব, ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টটো পাব। আপোনালোকৰ নিজৰ নিজৰ যিটো ডিষ্ট্ৰিক্ট হয়, ডিষ্ট্ৰিক্টটো আপোনালোকে ক্লিক কৰিব। তাৰপিছত আহিব ব্লক, আপোনাৰ নিজৰ যিটো ব্লক হয় সেইটো ব্লকত আপোনালোকে ক্লিক কৰি দিব। আমি ডেমো হিচাপে এটা অ'কে কৰি আপোনালোকক দেখুৱাই দি আছো। তাৰপিছত আহিব গ্ৰাম পঞ্চায়ত নেম, ইয়াত আপোনালোকে যিটো গ্ৰাম পঞ্চায়ত হয় সেইটো আপোনালোকে অ'কে কৰি দিব। তাৰপিছত আপোনালোকে পাব ভিলেজ নেম, ইয়াত আপোনালোকে নিজৰ নিজৰ ভিলেজ নেমত আপোনালোকে অ'কে কৰিব। ভিলেজ নেমত অ'কে কৰাৰ লগে লগে আপোনালোকে হেল্প চেল্প গ্ৰুপৰ যিটো লিষ্ট আছে গোটেইখিনি আহি যাব। ওপৰত আপোনালোকে পাব SSG নেম, তাৰমানে গোটৰ নাম। তাৰপিছত পাব আপোনালোকে টোটেল হাউচ হোল্ডাৰ, কিমানজন সদস্য আছে সেই গোটটোত, সেইটো আপোনালোকে পাব। তাৰপিছত আছে হাউচ হোল্ডাৰ ছাৰ্ভে, তাৰমানে কিমানজনৰ ছাৰ্ভে কৰা হ'ল, কিমান পাৰ্চেণ্টেজ কৰা হ'ল। এইটো গোটত আপোনালোকে চাব পাৰিছে 100% ক্লিয়াৰ হ'ল, তাৰমানে এইটো গোটত গোটেইবিলাক মানুহে ছাৰ্ভে হৈ গ'ল। এনেকৈ আপোনালোকে অতি সহজতে গোটৰ লিষ্টটো উলিয়াব পাৰিব। এতিয়া কথাটো হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ টকাটো কেতিয়া দিয়া হ'ব, সেইটো ডেট ফিক্স হৈছে নে নাই, পূজাৰ আগত দিব নে পিছত দিব। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ পইচাৰ ডেট এতিয়ালৈকে ফিক্স হোৱা নাই, কেতিয়া পইচাটো দিব, এইটো পূজাৰ আগত দিব নে পিছত দিব, এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰীয়ে সেই ডেটটো ফিক্স কৰা নাই, পইচাটো কেতিয়া দিব। আজিৰ ভিডিঅ'টো এইখিনি আছিলে, লগ হ'ব নেক্সট ভিডিঅ'ত।